Hello everyone, welcome back to my YouTube channel Poppy's Creation. Friends, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে। আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত আমিও ভালে আছো। তো ফ্ৰেণ্ডছ আজি যাব ওলাইছো ঘৰলৈ মানে মোৰ মাৰ ঘৰলৈ আৰু ৰেডি হৈ ভিডিঅ'টো মই আৰম্ভ কৰিছো। কাম বন কৰা এইবিলাক আৰু দেখাই থাকিব নোৱাৰো জানিক লৈ তো সেইকাৰণে একেবাৰে ৰেডি হৈ ভিডিঅ'টো আৰম্ভ কৰিছো। তো বলক গৈ থাকো গৈ পা আপোনালোকক গোটেইখিনি দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চেনেলটো যদি নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তো আৰম্ভ কৰিছো বলক। ফ্ৰেণ্ডছ আহি পালোঁ ঘৰ আৰু আহি পায়ে জানিয়ে ঘৰৰ অৱস্থা কি কৰিলে চাওকচোন। সোফাৰ কভাৰ পিলো সকলোবিলাক দলিয়ালে আৰু এইফালে ভনীয়ে ওলাই লৈ গ'ল বাহিৰলৈ আৰু বাহিৰত বৰষুণ দি আছে আৰু আমি যিহেতু আহি পাওঁতে দুপৰীয়াই হ'ল আমি এতিয়া ডাইৰেক্ট ভাতে খাম। এইটোৱে কৰি থাকে জানি আৰু এওঁ ভাত খাই খাই মোক সুধি আছে যে জানি আগে পিছেও মামা ঘৰত আহিলে এনেকুৱা অত্যাচাৰবিলাকে চলাই নে। মই কৈছোঁ হয় এনেকুৱাই কৰে। লগতে আজি আমি অহা বুলি এইফালে স্পেচিয়েল বনাইছে হাঁহ, লোকেল মুৰ্গী, মাটন, মাছ আৰু দাইল লগতে চালাড আৰু কিবা কিবি আছিলে। এওঁ ভাত খাই আছে আৰু জানিয়ে আকৌ তাত গৈ উৎপাত আৰম্ভ কৰিছে। সেইকাৰণে ভনীয়ে আকৌ বাহিৰলৈ লৈ গ'ল আৰু ৰুমৰ অৱস্থা চাওক গাইজ। কাৰ মাৰ ঘৰত গ'লে এনেকৈ বাচ্ছাৰ উৎপাত চলে কমেণ্ট কৰিব। আৰু এতিয়া আবেলি ভাত পানী খাই উঠি আমি আহিলোঁ পোৱামক্কালৈ আৰু পোৱামক্কাত আহিম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ। যিহেতু জানি অলপ জনা হোৱাৰ পৰা পোৱামক্কাত অহাই নাই, সি সৰু থাকোঁতে এবাৰ আহিছিলোঁ আৰু ইয়াৰে ভিউটো চাওক গাইজ। আৰু এতিয়া আৰু বেছি ভাল লগা হৈছে, গছবিলাকত নতুন পাত আহিছে আৰু ঘৰৰ ওচৰতে ইমান ধুনীয়া এখন ঠাই আছে গাইজ, মানে সদায় গৌৰৱ কৰোঁ। আৰু ইয়াতে আজিকালিতো বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে। আমি যেতিয়া সৰু আছিলোঁ ইমান ধুনীয়া ৰাস্তা নাছিলে, এনেকৈ পাহাৰৰ কাষত ইমান ধুনীয়া ৰাস্তা এটা বনোৱা নাছিলে। আমি তেতিয়া খোজকাঢ়ি ওপৰলৈ গৈছিলোঁ আৰু 10 বছৰমানৰ ভিতৰতে ইমান ধুনীয়া হৈ গ'ল পোৱামক্কাৰ এই ৰাস্তাটো। আৰু আগতে যিটো ৰাস্তাৰে আমি খোজকাঢ়ি গৈছিলোঁ সেই ৰাস্তাটো এতিয়াও আছে। কিছুমানে আহে যিসকলে ফটো উঠাব আহে হিলছত ৰৈ ফটো উঠে, একেবাৰতে ওপৰলৈ নাযায়। তেওঁলোকে এনেকৈ ৰখি ওপৰৰ সেই ৰাস্তাটোৰে যাব পাৰে ওপৰলৈ, যিটো ৰাস্তাৰে আমি খোজকাঢ়ি গৈছিলোঁ। আৰু আমিও অলপ সময় ৰৈ ইয়াতে ভিডিঅ' বনালোঁ। ইমান ধুনীয়া ভিউ চাওক গাইজ। আৰু নিজৰ পৰিয়ালৰ লগত এনেকুৱা এখন ঠাইত টাইম স্পেণ্ড কৰি সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু এতিয়া আমি উভতি আহিলোঁ আৰু জানিক চাওক একদম দৌৰি আছে গাড়ী কিনি। আৰু আহি পালোঁ ঘৰ আহি পাই আমি চাহ খাবলৈ লৈছিলোঁ আৰু জানিয়ে বিস্কুটবিলাক কি কৰি আছে চাওক গাইজ। একমাত্ৰ মমায়েকৰ ঘৰতে এইটো চান্স পায়। মোৰ ঘৰতো মই এনেকুৱা হ'বলৈ নিদিওঁ আৰু ঘৰত মই মানা কৰি আছোঁ, কিন্তু ভনী আব্বাহঁতে সকলোৱে কৈ আছে যে কৰক, একো নাই সৰু আছে সেইকাৰণে কৰি আছে, বুজি পোৱা হোৱা নাই। আৰু এইফালে আজি ডাঙৰ ভাইটিহঁতো আহিছে ঘৰত আৰু ভনীয়ে সকলোকে চাহ দি আছে। ৰাচি বিটু সকলোকে পাই আমাৰ সকলোৰে যে ইমান বেছি ভাল লাগিছে। লগতে জানিও খুব বেছি ভাল পাইছে আৰু জানিৰ কলা কাৰ্যবিলাক চাই সকলোৰে একদম মাত বোল নোহোৱা হৈ গৈছে। আৰু এই দিনবিলাক হৈছে জীৱনৰ আটাইতকৈ মৰমৰ দিন। আৰু আজি হৈছে নেক্সট ডে, আমি গৈ আছোঁ মিৰ্জাত আৰু ঘৰত আমি এইবাৰ এটা দিনে থাকিলোঁ কাৰণ জানিৰ আছে এডমিশ্যন, গৈয়ে জানিৰ এডমিশ্যন কৰাব লাগিব আৰু সেইকাৰণে আমি জল্দি গুচি আহিলোঁ। আহি পালোঁ ৰুম চুম চাফা কৰিলোঁ, লগতে তুলিখন ওপৰত ৰ'দত দিলোঁ আৰু এতিয়া আমি কৰাব যাম জানিৰ এডমিশ্যন। আৰু ফ্ৰেণ্ডছ আজি হৈছে 1 মাৰ্চ 2026 আৰু আজিৰ এই দিনটো আমাৰ বাবে সঁচাকৈ বহুত বেছি স্পেচিয়েল, কাৰণ আজিৰ এই দিনটোৰ পৰাই জানিৰ জীৱনৰ আটাইতকৈ ডাঙৰ শৈক্ষিক জীৱনৰ আৰম্ভণি। ফৰ্মখন ফিল আপ কৰা হৈ গ'ল আৰু নিজৰ ল'ৰাৰ কাৰণে কিডজি বা প্লে গ্ৰুপেই হওক, ফৰ্মখন ফিল আপ কৰি থাকোঁতে বেয়াও লাগিছে ভালো লাগিছে। নিজৰ ল'ৰা চাওঁতে এতিয়া স্কুলত যাব পৰা হ'ল
ফিলিংছটো মই আপোনালোকক বুজাব পৰা নাই, কিন্তু ভালো লাগি আছে, বেয়াও লাগি আছে। এতিয়াৰ পৰা সি আৰু অলপ সময়ৰ কাৰণে হ'লেও ঘৰৰ বাহিৰত থাকিব, যিহেতু জন্মৰ পৰা মই তাক এৰাই নাই অলপ সময়ৰ কাৰণেও। এদিনো মই ক'তো যোৱা নাই জানিক এৰি থৈ। তো এতিয়া সি লাহে লাহে মোক এৰি থৈ যাব পৰা হ'ল, অলপ সময়ৰ কাৰণে হ'লেও বেয়া লাগিছে। কিন্তু সি যে স্কুলত যাব, স্কুলত গৈ নতুন নতুন কথা শিকিব, সি যে মিছহঁতৰ পৰা কেনেকৈ স্কুলত থাকিব লাগে, অন্তত বিহেভিয়াৰখিনি শিকিব, সেইখিনিৰ কাৰণে ভালো লাগি আছে। এটলিষ্ট তাৰ জেনেৰেশ্যনটোৰ লগত সি মিলিব পাৰিব স্কুলত গৈ। তো আপোনালোকক দেখুৱাই থাকিম। এতিয়া আমি ওলাই লওঁ স্কুলত যাবৰ কাৰণে, যিহেতু আজি এডমিশ্যন আছে। তো ওলাই লৈ দেখুৱাই থাকিম, স্কুলখনো দেখুৱাম। আৰু এতিয়া আমি ৰেডি হৈ গ'লোঁ, তো বলক গৈ থাকোঁ। গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এইফালে এয়া আমাৰ ল'ৰা ৰেডি হৈ গ'ল। বাই কোৱা যেন। কোৱা মই স্কুলৰ পৰা আহোঁ। বাই। আৰু আহি পালোঁ, এয়া স্কুল। এইখনেই হৈছে জানিক এডমিশ্যন দিয়া স্কুলখন, মোৰ পিছফালে দেখিছে আপোনালোকে। তো এতিয়া বলক ভিতৰলৈ যাওঁ। কাম 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 কাম। ইয়ে কি হয়? কি হা? স্পাইডাৰমেন। আৰু এইটো কি হয়? এইটো সানফ্লাৱাৰ। এইখনেই হৈছে জানিৰ স্কুলখন। আৰু এতিয়া আমাক এডমিশ্যনৰ লগতে দি দিলে এয়া বেগ, বুকছ, ড্ৰেছ। আৰু জানিৰ স্কুলখনৰ নাম মই কৈ দিয়াৰ আগতে আপোনালোকে এই বেগখনত দেখিছে, লগতে গেটতো দেখিছে, হেপী ভিলা প্ৰি স্কুল হয়। আৰু এতিয়া আমাৰ সকলোখিনি হৈ গ'ল, আমি যাব ওলাইছোঁ। চাওঁ, দেখুৱাচোন। এইটো কি হয়? কাক হয়। আৰু এইটো কি হয়? এইটো য়েছ। আৰু এইফালে কি আছে? এইটো কি হয়? এইটো হৰ্চ।
আৰু বুকছখিনি মোৰ ভাল লাগিছে কাৰণ ব'ৰ্ড প্লাষ্টিক কটেড হয়, ছিঙিব নোৱাৰে। আৰু জানিৰ আগতে মই কিনি দিয়া কিতাপবিলাকো তেনেকুৱাই আছিলে। আৰু ইফালে ইমান কেইখন কিতাপ দিছে প্লে গ্ৰুপতে। আৰু জানিৰ এডমিশ্যনৰ কথা শুনি মোক বহুতে সুধিছে যে এতিয়া এডমিশ্যন কৰাব নালাগিছিল নেকি, 2.5 বছৰ হৈছে মাত্ৰ। কিন্তু জানিক মই অকলে ৰুমত ৰাখোঁ, 6 মান্থৰ পৰা অকলে ৰাখিছোঁ। আৰু আপোনালোকে সকলোৱে জানে বৰ্তমান দিনৰ বাচ্চা অকলে হেণ্ডেল কৰাটো পচিবল নহয়। লগতে মই এইটো কথাও জানো যে মাক হোৱাৰ পিছত নিজৰ সন্তান অকল হেণ্ডেল কৰাই নহয়, সকলোখিনি কৰিব পাৰিব লাগিব। লগতে পাৰিছোঁ। কিন্তু মই ভাবোঁ যাওকচোন বাহিৰলৈ, বাহিৰৰ কথা শিকক, বাহিৰৰ জগতখনত কি হৈ আছে জানক। ৰুমত থাকিলে ইম'শ্যনছ এক্টিভিটিছবিলাক কম হৈও থাকিব পাৰে কেতিয়াবা। তো সেইকাৰণে সি ফ্ৰেণ্ডছৰ পৰা বা স্কুল মিছৰ পৰা বেছিকৈ শিকিব পাৰিব ভালকৈ। আৰু এতিয়া সি স্কুলত গৈ ফ্ৰেণ্ডছ পাব, ৰুমত থাকি সি অকলে অকলে মোৰ লগত কিমান থাকিব, জেদি হৈ যায় কেতিয়াবা, মোৰ লগত জেদ ধৰে বেছিকৈ। আৰু এইফালে বেগৰ ভিতৰত দিছে কাপোৰবিলাক মই আপোনালোকক পিছত দেখুৱাম। আৰু স্কুলত দিছোঁ মানে যে মই তাক অনবৰত ৰেষ্ট্ৰিকশ্যনত ৰাখিম, পঢ়াই থাকিম তেনেকুৱা নহয়। মই তাক জোৰ জবৰদস্তি কেতিয়াও নপঢ়াওঁ। মাত্ৰ সি তাৰ শৈশৱটো উপভোগ কৰক তাৰ ফ্ৰেণ্ডছৰ লগত, ঘৰৰ বাহিৰলৈ যাওক, লগতে নতুন নতুন মানুহৰ লগত নতুন নতুন অভিজ্ঞতা লওক, নিজৰ জীৱনটো কেনেকৈ বাহিৰত চলাব লাগে সেইখিনি কথা জনা হওক। আৰু ভাল ভাল মানুহৰ লগত ভাল ভাল সময় স্পেণ্ড কৰক। আৰু প্লে গ্ৰুপত অনলি লাৰ্ণ এণ্ড এক্টিভিটিছ শিকোৱা হ'ব। তাত বাচ্চাক কোনো ধৰণৰ প্ৰেছাৰাইজ কৰা নহয়। আৰু এডমিশ্যন লওঁতে আমাক প্ৰিন্সিপাল মিছে খুব ধুনীয়াকৈ এইবিলাক কথা বুজাই দিছে, তাৰ কাৰণে খুব বেছি ভাল লাগিছে। লগতে আপোনালোকেও জানিৰ বাবে দোৱা আৰু আশীৰ্বাদ কৰিব যাতে জানিৰ জীৱনৰ এই যাত্ৰা সফল হৈ আগুৱাই যাওক, লগতে সুখৰ হওক। আৰু গাইজ জানিৰ পাছপৰ্ট চাইজৰ ফটো চাওক, ফটো উঠাব যাওঁতে যে ইমান হাঁহিছে সি। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰি দিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম ধুনীয়া এটা ভ্লগৰ সৈতে। আজিলৈ এৰিছোঁ, বাই বাই। জানি বাই কোৱা।